আকাশবাণী গুৱাহাটীৰ FM মহাবাহু মহামিলনৰ মহাসিতু প্ৰশ্ৰোতা আগবঢ়োৱা হৈছে ফোন ইন দৃষ্টিপাত। আজিৰ অনুষ্ঠানৰ বিষয় অসমত জল জীৱন মিছনৰ অগ্ৰগতি। সমল ব্যক্তিৰূপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে জল জীৱন অভিযানৰ মিছন সঞ্চালক আকাশদ্বীপ। আগ্ৰহী শ্ৰোতাই অনুষ্ঠানটিত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব পাৰিব। আমাৰ ফোন নম্বৰ দুটি হৈছে 0361266186 আৰু 26623225। অনুষ্ঠানৰ আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত এয়া মানৱ প্ৰতিম শৰ্মা। ধন্যবাদ সমূহ শ্ৰোতাকে দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আজি আমি জল জীৱন মিছন সন্দৰ্ভত কথা পাতিম আৰু এই বিষয়ে কথা পাতিলোঁ অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া मिशन संचालक श्रीजुत आकाशदीप डांगरिया पुनः स्टूडियो मौजूद उपस्थित है। आकाशदीप जी, आपका फिर से इस प्रोग्राम में स्वागत है। सबको नमस्कार। যদি আমি জানিব বিচাৰোঁ বৰ্তমান জল জীৱন মিছনৰ অসমত কিমান অগ্ৰগতি লাভ কৰিছে, বৰ্তমান কি পৰ্যায়ত আছে, আপুনি যদি এই বিষয়ে আমাৰ শ্ৰোতাসকলক জনায়। মই ইয়াতে যোৱা বাৰো আহিছিলোঁ, তেতিয়াৰ পৰা এতিয়া আমি খুব কাম আগবাঢ়িছোঁ। মানে মই বহুতখিনি এইটো ফিগাৰ্ছ আৰু নাম্বাৰ্ছ দিবলৈ নিবিচাৰোঁ, কিন্তু মোটামুটিকৈ আপুনি এনেকুৱা ভাবিব পাৰে কি উই আৰ মোৰ দেন 1/4 অফ আৱাৰ টাৰ্গেট। মানে যি আমাৰ টাৰ্গেট আছে 1/4 25%তকৈ বেছি আমি এতিয়া আচিভ কৰিলোঁৱেই। আজিৰ আমাৰ যি কভাৰেজ আছে এইটো মোৰ দেন 27% হৈছে। আৰু মই খুব সুখী হৈছোঁ কি আমাৰ যি বিষয়াসকল আছে, আমাৰ ৰাইজসকল আছে, আমাৰ যি পলিটিকেল আমাৰ যি লিডাৰশ্বিপ আছে, আমাৰ সন্মানীয় বিধায়কসকল আছে, বাকী আমাৰ যিমানে এইটো জনপ্ৰতিনিধিসকল আছে আৰু আমাৰ বিষয়াসকল, তেওঁলোকে খুব খুব ইণ্টাৰেষ্টেড লৈ এইটো জড়িত হৈছে। সেইকাৰণে এখন আমি মুভমেণ্ট হিচাপে এইটো চাইছোঁ। কেতিয়া চবক এইটো জল জীৱন কি আছে এইটো আমি চবেই গমে পায়। এইটো ইট ইজ এ গুড চাইন ফৰ আছ। এগৰাকী শ্ৰোতাৰ ফোন আহিছে, আমি ফোনটো লৈছোঁ। হেল্ল'। হয়, আপোনাৰ প্ৰশ্নটো সোধক। নমস্কাৰ। মই কামৰূপ গ্ৰাম্য জিলাৰ নগিৰা গাঁৱৰ পৰা বুবুল দাসে খবৰ লৈছোঁ। হয় ছাৰক নমস্কাৰ। নমস্কাৰ দাস ছাৰ। ছাৰ মানে নমস্কাৰ। প্ৰশ্নটো হ'ল মোৰ জল জীৱন অভিযানক লৈ বহু কথাই চৰ্চিত হৈ আছে। তাৰমানে ধৰক এই কিমানজন পানীৰ জল ভাণ্ডাৰটো স্থাপন কৰিব লাগিব, পানীৰ টাংকিটো বহুৱাব লাগিব এই ঘৰে ঘৰে পানী দিয়াৰ কাৰণে। এইটো ছাৰ মাটি মানে কেনেকুৱা ধৰণে ব্যক্তিগত ঘৰৰ মাটি ল'ব নে কি বা চৰ্তত এইখিনি মানে মই জানিব মই গম পালোঁ। মানে তেখেত বিচাৰি আছে কি আমি যি স্কুমৰ মাটি আছে কেনেকুৱা আমি ল'ম, এইটো কথা বিচাৰিছে। বহুত মানে ৰিলেভেণ্ট কথা আছে। তো আপোনালোকে চাওক, যিয়ে আমি পাৰোঁ আমি সেই মতে এইটো মাটি কিনিবলৈ এইটো গৈ আছোঁ। প্ৰথমতে আমাৰ যি জিলা উপায়ুক্তসকলে আছে তেখেতসকলক আমি এইটো ইয়াৰ পৰা এইটো এম্পাৱাৰ কৰিছোঁ কি যি গভৰ্ণমেণ্টৰ মাটি আছে, গ্ৰাম সভাৰ মাটি আছে, তেখেত ডাইৰেক্টলিয়ে আমাৰ ইয়াত নপঠোৱাকৈ তাতেই এইটো ছেটেল কৰিব পাৰে স্কিম ক্ষেত্ৰত যদি উপলব্ধ আছে। যদি নাই তেনেহ'লে এজ পাৰ দ্য চাৰ্কুলেট এইটো একুইজিশ্যনৰ কথা আছে। এতিয়া আমাৰ যিখিনি নতুন স্কিম মোটামুটিকৈ আমি 10,000 লৈছোঁ, সেই ক্ষেত্ৰত 85% মানে অলমষ্ট আপুনি চাওক কি 8,500তকৈ বেছিকৈ এইটো লেণ্ড এতিয়া আইডেণ্টিফাই হৈ গ'ল। আৰু আমি একো মানে বেছি প্ৰব্লেম বেছিক দিশত আমি চোৱা নাই। 1-2 ঠাইখনত এইটো আছে, কিন্তু আমাৰ যি উপায়ুক্তসকল আছে তেখেতে তাৰ পৰা এইটো একুৱাৰ কৰিব আৰু আমাক জনাব। সেইটোতো এৰেঞ্জমেণ্ট আছে। আন এটা ফোন আহিছে আৰু ফোনটো লৈছোঁ। হেল্ল'। হয়, নমস্কাৰ। নমস্কাৰ, মই লক্ষধৰ শৰ্মাই কৈ আছোঁ বাইটা চাৰিআলি বৰগাঁৱৰ পৰা। মই ছাৰলৈকে দুটা এডভাইচ দিব বিচাৰোঁ। মই এজন দিব্যাংগ ব্যক্তি হয়, মই ব্লাইণ্ড হয়। মই জল জীৱন মিছন যিটো এইবাৰ জল জীৱন মিছনৰ যিটো আঁচনি আহিছে, ইয়াতে বাৰে বাৰে প্ৰচাৰ হৈ আছে যে বহুত কিমান মানে পোষ্ট আমাৰ ইয়াতে নিযুক্তি হ'ব। সেই নিযুক্তি ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিটো দিব্যাংগসকলে 4% পায়, সেই 4%ত জল জীৱন মিছনৰ জানো আমাৰ বিকলাংগসকলে
মানে অগ্ৰাধিকাৰটো পায়। আৰু নেক্সটটো আইডিয়া হয় কি যে আমাৰ যিবিলাক মহিলা আছে দিব্যাংগ ব্যক্তি হয় তেওঁলোকৰ কি হয় কি কৰ্ম মানে উপাৰ্জন কৰা মানুহ কোনো নাথাকে। যিবিলাক তাৰমানে জল জীৱন আঁচনিৰ অফিচবিলাক বনোৱা হয় যদি তেওঁলোকৰ পাৰ্মিশ্যন লৈ যে তেওঁলোকক যদি এই সুবিধাটো দিয়া হয় চৰকাৰীভাৱে তেতিয়াহ'লে তেওঁ মানে আমাৰ মহিলা দিব্যাংগ মহিলাখিনিও মানে এটা উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু এটা সামাজিক যিটো এৱাৰনেছ সেই এৱাৰনেছটো আমাৰ গঢ়িব বুলি মই ভাবোঁ। আৰু এইকেইটা যদি মোৰ অনুৰোধ তাৰে ৰক্ষা কৰিলে হয় তেতিয়াহ'লে আমাৰ বিকলাংগখিনিয়ে মানে সকলো খোজতে মানে আগবাঢ়িব পাৰিব। আমাৰ হৰ্মন ডাঙৰীয়া বহুত ভাল কথা কৈছে আৰু এইটো আমাৰ গভৰ্ণমেণ্টৰ ৰেজলিউশ্যন আছে 4% দিব লাগে। কিন্তু কথাটো এনেকুৱা হ'ল এতিয়া যি আমি স্কিম চলাই আছোঁ বা চলাম বা বনাম সেই স্কিমত আমি এইটো ৰিক্ৰুটমেণ্টভাৱে আমি নাচাওঁ। সেই স্কিমত অপাৰেশ্যন আৰু মেইনটেনেঞ্চ আমি কমিউনিটিক দি দিওঁ। মানে যিজনে এইটো চলাই থাকিব সেইটো মানে এজ পাৰ পেৰোল বা চেলাৰী পোৱাকৈ আমি মানুহ নকওঁ, সেইটো অনৰিয়াম বা মানদে হিচাপে আমি ৰাখোঁ। সেইটো মানদে যেতিয়া হ'ল এইটো ৰিক্ৰুটমেণ্ট বা চেলাৰী বা তেনেকুৱা নহ'ব। কিন্তু তেনে হ'লেও বহুত ভাল কথা কৈছে, আমি এইটো ইয়াৰ পৰা ডাইৰেকশ্যন দিম আৰু জনাই দিম কি যি আমাৰ পানী কমিটি থাকিব আৰু যিজনেক এইটো অপাৰেশ্যন আৰু মেইনটেনেঞ্চ কৰিবলৈ দিব, যদি আমাৰ তেনেকুৱা মানে ভাই বহন আছে যি দিব্যাংগ আছে বা কিবা আছে তেওঁলোকক তেখেতসকলক এইটো প্ৰেফাৰেঞ্চ দিবলৈ এইটো আমি নিশ্চিতভাৱে এইটো ব্যৱস্থা লওঁ। হয়, আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল' হয়, আপোনাৰ প্ৰশ্নটো সোধক। হেল্ল' ছাৰ নমস্কাৰ। নমস্কাৰ, মই নলবাৰী গাঁৱৰ পৰা কৈছোঁ ছাৰ। হয়, হেল্ল' হয় হয় আমি শুনি আছোঁ। ছাৰ এটা মোৰ প্ৰব্লেম হৈছে যি আপোনাৰ এই জল জীৱনৰ পানী আপোনাৰ ঘৰে ঘৰে দিছে পাইপ ছাৰ। আমি 3 ঘৰ মানুহ ছাৰ কিয় পোৱা নাই বা গম পোৱা নাই। কিবা স্পেচিফিক কমপ্লেইণ্ট আছে নলবাৰী? মই আপোনাৰ কথাটো যি মই গম পাইছোঁ মানে আপুনি পানী পোৱা নাই গাঁৱত 3 ঘৰ মানুহ মানে আমাৰ লাইনৰ আপোনাৰ গাড়ী আমাক ফিটিং কৰি দিয়া নাই ছাৰ। আৰু মই ছাৰ দিব্যাংগ ছাৰ। হয়, আচ্ছা আপুনি আপোনাৰ নিজৰ গাঁও পঞ্চায়ত প্ৰেচিডেণ্ট বা কিবা গাঁও পঞ্চায়ত ছেক্ৰেটাৰীক সুধিছে কি কিয় কাৰণে দিয়া নাই, কিবা তেওঁলোকে আপোনাক জনাইছে সেই ক্ষেত্ৰত? সেইটো প্ৰেচিডেণ্টক কোৱা নাই, ঠিকাদাৰক কোৱা গৈছিল ছাৰ। কৈছিল দিম পাওঁতে এতিয়া ছাৰ 99% কাম হ'লে ছাৰ, কিন্তু মোৰ হয়তো দিয়া নাই। আপোনাক দিবই, আপোনাক নিশ্চিতভাৱে আপুনি নিশ্চিত হওক, আপোনাক দিবই। যদি তেতিয়াও আপুনি ভাবে কি আপোনাক দিয়া নাই, আপুনি কিছু আৰু থাকি যাওক 10-15 ডেজ। যদি কণ্ট্ৰেক্টৰ যেনে এইটো আমাক জনাব কি আমি স্কিম শেষ কৰিলোঁ, কমপ্লিটে কৰিলোঁ আৰু তেতিয়াও আপোনাৰ এইটো প্ৰব্লেম থাকে তেনেহ'লে আমি নিশ্চিতভাৱে ইয়াৰ পৰা ব্যৱস্থা ল'ম। আপুনি মোক জনাব পাৰিব, জনাব পাৰে বা আপোনাৰ গ্ৰাম পঞ্চায়ত প্ৰেচিডেণ্ট নহ'লে এইটো SDO চিভিল আৰু উপায়ুক্ত ডাঙৰীয়াক আপুনি জনাব পাৰে। তেখেতসকলে নিশ্চিতভাৱে এইটো ব্যৱস্থা ল'ব। কিন্তু এতিয়াও মোৰ মতে এতিয়া যি মই গম পালোঁ কণ্ট্ৰেক্ট এতিয়ালৈকে স্কিম ক্ল'জ কৰা নাই, এতিয়া কমপ্লিট কৰিবই, তেখেত দিব আপোনাক। এতিয়া কথাটো হ'ল আপুনি আগতে কৈছিলে এই বিষয়টো যে যেতিয়া স্কিম এটা শেষ হৈ যায় তাৰ পৰা পানী আমি লাভ কৰোঁ, এইটো আৰু ইয়াত মই আপোনাক মেইনটেনেঞ্চৰ কথাটো থাকিলে মেইনটেনেঞ্চ কথা মই আহি আছোঁ। প্ৰথমতে এখন আৰু বহুত ইম্পৰ্টেণ্ট কথা মানে এইটো মিছ হৈ গ'ল কি এতিয়া আমি এখন গ্ৰিভান্স কাৰণে এখন অতি সোনকালে এখন টল ফ্ৰী নম্বৰ ইয়াৰ পৰা এইটো ৰিলিজ কৰিম। এইবিলাক এইবোৰ যি আহি আছে কমপ্লেইণ্ট আছে মোৰ পানী পোৱা নাই, এইটো পোৱা নাই, এইটো আপুনি ডাইৰেক্টলি টল ফ্ৰী হিচাপে তাতে এইটো কমপ্লেইণ্ট আপুনি ৰেজিষ্টাৰ কৰাব পাৰিব আৰু ইয়াৰ পৰা এইটো মনিটৰিং কৰা হ'ব। এণ্ড নিশ্চিতভাৱে তেওঁ গ্ৰিভান্স এইটো আমি মানে এইটো এড্ৰেছ কৰিম। এই বিষয়টো আমি আগতে কথা পাতিছিলোঁ। এতিয়া আমাৰ কাম বহুত আগবাঢ়িছে, স্কিম বহুতখিনি চলি আছে, সোনকালে এইটো শেষ হৈ যাব। তো এতিয়া আমি এইটো মানে উইদিন ভেৰি শ্বৰ্ট কিবা বহুত অতি সোনকালে আমাৰ এইটো ৰিলিজ হৈ আছে, হৈ যাব। এতিয়া যদি আপুনি এই মেইনটেনেঞ্চৰ বিষয়টো আমাক জনায় শ্ৰোতাসকলক যে কিদৰে পৰিচালনা কৰা হ'ব এবাৰ স্কিমৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত। হয়, তো আপুনি যি অপাৰেশ্যন আৰু মেইনটেনেঞ্চৰ কথা কৈছে বহুত ইম্পৰ্টেণ্ট কথা হয়, কাৰণ আমি স্কিমটো বনাই দিওঁ কিন্তু এইটো দেখা যায় কি স্কিম বনাই দিয়াৰ পাছত এইটো মেইনটেইন কৰিবলৈ খুব অসুবিধা হৈ যায়। কোনে এইটো চলাই থাকিব, কেনেকুৱা এইটো সৰুকৈ যি মেইনটেনেঞ্চ ইছ্যু আছে, ইলেক্ট্ৰিচিটি বিল চাওক আছে আৰু যি স্কিমত ফিল্টাৰ থাকিব তাত কিবা কেমিকেল ৰিকুৱাৰমেণ্ট আছে,
যি মানুহে এইটো চলাই থাকিব আনৰে দিব লাগে কিবা কিছুমান টকা লাগে তো এইটো না ব্যৱস্থা যদি নকৰা যায় এইটো স্কিমটো ফেল হৈ যায় তো আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ এইটো সেই ক্ষেত্ৰত আমাক নিৰ্দেশ দিছে আৰু আমি কি কৰি আছোঁ দুটা ষ্ট্ৰেটেজিত আমি কাম কৰি আছোঁ ফাৰ্ষ্ট হ'ল কি আমি পানী কমিটি পানী সমিতি পাতিম এতিয়ালৈকে আমি এইটো কাম আৰম্ভ কৰি দিলোঁ আপুনি চাওক কি কিছু মাহত আপুনি এইটো ভিজিবল হৈ যাব কি যে পানী কমিটি আমি ফৰ্ম কৰিম যে আমি বনাম তাতে অল যি মেম্বাৰ্ছ আছে গাঁৱৰ পৰা হ'ব কোনে এইটো স্কিম চলাব কোনে অপাৰেট কৰিব তেওঁলোকে এইটো চিলেক্ট কৰিব আৰু সেই যি আৰু কিমান নমিনেল ইউজাৰ চাৰ্জ মানে সৰুকে 50 rupees 100 rupees তেনেকুৱা এইটো কালেক্ট কৰা হ'ব और शौक यदि अपनी पारे अपनी अपनी माने इफ यू थिंक भावे कि खर्चा होबो 100 rupees और गाँव में 50 rupees कलेक्ट करी आसे जी बाकी जी टका बासी जाबो एटू आमी सरकार तरफर पर आमी दिम एटू पंचायती राजर पर आमी कथा पातिलु और एटू क्लियर कट हमार एटू कथा होई गइसे पंचायती कारण एटू जी स्कीम होसे पंचायतों एटू आमी हैंड ओवर करी दिम पंचायत माने ग्राम पंचायतों हैंड ओवर कर दिम ग्राम पंचायते एटू ओनर থাকিব और সেই ओनरशिप ভিতর পানী কমিটি এটু ডে টু ডে মেইনটেইন কৰিব और यूजर चार्जेस लो पास हो ची डिफरेंस থাকি যাব আমি पंचायती राजर পৰা ডিপাৰ্টমেন্টৰ পৰা এটু ব্যৱস্থা লওঁ আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' হয় আপোনাৰ পৰিচয়টো দিব আৰু আপুনি ছাৰক প্ৰশ্নটো সোধক হয় মই গৰেশ্বৰৰ পৰা কৈ আছিলোঁ হয় দলংগীয়া গাঁৱৰ পৰা মোৰ প্ৰশ্নটো জলজীৱন যিটো অভিযান চলি আছে আমাৰ এই অঞ্চলত প্ৰায় সকলোবোৰ গাঁৱতে জলজীৱনৰ যিবিলাক টেংকি হয় সেইবিলাক স্থাপন হৈছে প্ৰায় কিন্তু আমি মানে আমাৰ গাঁওখনৰ পৰা আমি বঞ্চিত হৈছোঁ কাৰণ আমাৰ ইয়াতে চৰকাৰী মাটি নাই আমাৰ গাঁওখন সম্পূৰ্ণ ৰিভিনিউ গাঁও হয় সেইকাৰণে কোনো ধৰণৰ চৰকাৰী মাটি নাই এতিয়া মানে জলজীৱনৰ সম্বন্ধে আমাৰ গাঁৱত বহুত মিটিং হৈ গৈছে কিন্তু মানে যেহেতু জলজীৱনৰ লেণ্ড একুইজিশ্যনৰ কাৰণে কোনো ধৰণৰ পইচা নাহে বুলি মিটিং কৰা সকলে কৈছে তাৰ কাৰণে কোনো তাৰমানে মাটি দিবলৈ এইটো ব্যৱস্থা লিয়া হ'ব আপুনি অলপ আপুনি ধাৰ ধৰক এইটো হ'বই মই জানিব বিচাৰিছিলোঁ মই আপোনাৰ কথা গম পালোঁ যদি মানে এইটো বহুত বেছি তেনেকুৱা ইনষ্টেঞ্চেছ নহয় এইটো সংখ্যা মানে য'ত মানে এইটো মাটি না আমি পাওঁ এইটো সংখ্যা ইমান নাই কিন্তু যেতিয়া য'তে নাই এইটো আমাৰ ডিচি সকলে এইটো ব্যৱস্থা ল'বই একুইজিশ্যন কৰিব আপুনি এইটো ধীৰে ধৰক এইটো হ'বই এইটো মই আপোনাক এইটো জনাইছোঁ আৰু আপুনি যিটো প্ৰথমে ক'লে যে এতিয়া আমাৰ অসমৰ সম্ভৱ 60 লাখ 62 লাখ ইমানমান লক্ষ্য আছিলে 63 লাখ ফেমিলি তাৰ ভিতৰত 25% বেছি আপোনালোকে দিলে যিবোৰ কাম হৈ গ'ল বা ঘৰে ঘৰে যিবোৰ পানী পাইছে নে নাই এইবোৰ কোৱালিটি কণ্ট্ৰল বা কোৱালিটি মেনেজমেণ্ট সেইবোৰ আপোনালোকে কিদৰে চোৱা চিতা কৰিছে বিলকুল সেই কথা কোৱা আগতে মই এখন কথা মোৰ এখন অবজাৰভেশ্যন আছে আৰু মই খুব সুখী হৈছোঁ এইটো আপোনাক কৈ কি আগৰ যি ফাৰ্ষ্ট টাইম যেতিয়া মই এতিয়া আহিছিলোঁ মই কৈছোঁ মানে খুব আমি মোৰ তৰফৰ পৰা এইটো কথাই ক'লোঁ কিন্তু আজি যেতিয়া মই আহিছোঁ মই চাইছোঁ কি আমি বহুতখিনি মই এইটো মোৰ কথা কোৱা নাই আৰু আমাৰ যি ৰাইট সকলে আছে খুব ইণ্টাৰেষ্ট লৈ আমাক ফোন কৰি আছে এইটো মানে গুড চাইন আছে মানে এইটো স্কিমত গাঁৱে গাঁৱে এইটো নিশ্চিতভাৱে এইটো কিবা এটা এফেক্ট কিবা প্ৰচাৰ হৈছে মানুহ যেনে আমাৰ এইটো আৱেৰ হৈছে এইটো আমাৰ কাৰণে গুড চাইন হয় ন এতিয়া যি আপুনি কথা কৈছে যি কোৱালিটিৰ কাৰণে জল জীৱন মিছন ভিতৰত এখন বহুত বৰ ইম্পৰ্টেণ্ট ছেকশ্যন হয় এইটো কোৱালিটি আমাক মেইনটেইন কৰিব লাগে কোৱালিটি আৰু সাফিচিয়েঞ্চি মানে যিমান পানী দিব লাগে এইটো তাতকৈ কম আমি দিব নোৱাৰোঁ এডিকুৱেচি আমি কওঁ কোৱালিটি আপুনি চাওক অসমত মানে খুব এৰিয়া আছে য'ত আইৰণ এফেক্টেড হৈছে মানে লোহা আছে আৰু কিছুমান এৰিয়াত আৰ্ছেনিক প্ৰব্লেম আছে ফ্লোৰাইড প্ৰব্লেম আছে তেনেকুৱা আছেই আমাৰ তাত তেনেকুৱা মেপ আছে PhD ডিপাৰ্টমেণ্টটো মেপ বনাইছে য'ত আৰ্ছেনিক আছে আৰ্ছেনিক আপুনি চাওক আৰু ফ্লোৰাইড আপুনি চাওক জেনেৰেলি গ্ৰাউণ্ড ৱাটাৰত থাকে যি আমি ভূমিৰ পৰা এইটো পানী ওলাই থাকোঁ আৰ্ছেনিক আৰু ফ্লোৰাইড যিমানে মানে খুব ডেঞ্জাৰাছ কেমিকেল আছে কণ্টামিনেণ্ট হয় সেইটো গ্ৰাউণ্ড ৱাটাৰত থাকে য'ত তেনেকুৱা আছে আমি
চেষ্টা কৰিছোঁ কি আমি গ্ৰাউণ্ড ৱাটাৰ পৰা এইটো পানী নলওঁ আৰু ছাৰ্ফেচ ৱাটাৰ পৰা আমি দিওঁ। ছাৰ্ফেচ ৱাটাৰটো জেনেৰেলি আৰ্ছেনিক আৰু ফ্ল'ৰাইড নাথাকে, কিন্তু যেতিয়া ছাৰ্ফেচ ৱাটাৰ এভেইলেবল নাই তেনেহ'লে আমাক ল'বই লাগিব। ইমানখিনি আমি এইটো আৰ্ছেনিক আৰু ফ্ল'ৰাইড আইডেণ্টিফাই কৰিছোঁ য'ত পৰা আমি গ্ৰাউণ্ড ৱাটাৰ পৰা লৈছোঁ আৰু আমি শ্বৰ্ট টাৰ্ম মিটিগেশ্যন কৰিছোঁ। শ্বৰ্ট টাৰ্ম মিটিগেশ্যন মানে যি টেম্পৰেৰীভাৱে যি ফিল্টাৰ আমাক লগাব লাগে এইটো আমি লগাইছোঁ, কিন্তু সেই বছৰ এণ্ড হোৱাৰ পাছত আমি পাৰ্মানেণ্ট মেজাৰ ল'ম। পাৰ্মানেণ্ট ফিল্টাৰ য'ত এইটো ঠাইত আছে আৰ্ছেনিক ফ্ল'ৰাইড আছে পাৰ্মানেণ্ট চলিউশ্যন আমি দিম। সেইটো ইট ডাজেণ্ট মিন সেইটো নাই কি যেতিয়া আমি পাৰ্মানেণ্ট দিয়া নাই তেওঁলোক মানুহবিলাকে এইটো বিশুদ্ধ পানী পোৱা নাই। যি টেম্পৰেৰী ৰেষ্ট'ৰেশ্যন আছে সেইটো খুব ভাল কাম কৰিছে, কিন্তু এইটো বহুত দীঘলীয়া পিৰিয়ডৰ কাৰণে নহয়। বাই নেক্সট ইয়েৰ আমি এইটো অল প্লেচেছ পাৰ্মানেণ্ট চলিউশ্যন দি দিম। আইৰণৰ কাৰণে আমাৰ স্কিমত য'ত আমি বনাই আছোঁ ইনবিল্ড ফিল্টাৰ বনাই আছোঁ, আৰু সেই ফিল্টাৰ ভিতৰত আমি খুব এইটো এইটো কি এৰিয়েশ্যন কৰোঁ। এৰিয়েশ্যন মানে এইটো খুব মানে এইটো বাবলিং হয়। যেতিয়াই বাবলিং হয় যি কেমিকেল কম্পজিশ্যন আছে এইটো চেঞ্জ হৈ যায়, আৰু চেঞ্জ হোৱাৰ পাছত ছেডিমেণ্টেড আইৰণ ছেডিমেণ্টেড হৈ যায়, তাৰ পাছত আমি ফিল্টাৰ কৰি লওঁ। তো এইটো আমি ব্যৱস্থা লৈ আছোঁ। আমি আশা কৰিছোঁ কি বাই দ্য এণ্ড অফ 2024 আমি গোটেই ৰাইজক ছাফিচিয়েণ্ট ৱাটাৰ আৰু কেমিকেল কণ্টামিনেট আৰু বেক্টেৰিয়েল কণ্টামিনেটৰ পৰা ফ্ৰী ৱাটাৰ ক্লৰিনেশ্যন এইটো ব্যৱস্থা লৈছোঁ আমি দিব পাৰিম। হয়, আৰু এটা ফোন আহিছে, ফোনটো লৈছোঁ। হেল্ল', হয় নমস্কাৰ, মই চন্দ্ৰপুৰৰ পৰা কৈছিলোঁ। হয় নমস্কাৰ। হয় নমস্কাৰ। জল জীৱন এই আঁচনিত আমাৰ নামটো দিছিলোঁ, কিন্তু আমাৰ ঘৰটো অকণমান পাহাৰৰ ওপৰত, মেইন ৰাস্তাৰ পৰা প্ৰায় 150 মিটাৰমান দূৰ হয় চন্দ্ৰপুৰ। তাত কিন্তু তেওঁলোকৰ পানীৰ কানেকশ্যনটো দিয়াত হেৰি কৰি আছে, মানে দিব নোখোজে। এনেকুৱা ধৰণৰ কিবা কথা আছে নেকি? পাহাৰত দিয়া নাযায়, আমাৰতো মাটিটো চবে পানী পাব। বাই 2024 ভিতৰত চবে পানী পাব, বিশুদ্ধ পানী পাব। আপুনি এখন বড়ি স্পেচিফিক কথা কৈছে, এইটো চাই দিব লাগিব। মই আপোনাক জনাইছোঁ কি যদি সেই স্কিম ভিতৰত আপোনাৰ ব্যৱস্থা লৈছে আপুনি নিশ্চিতভাৱে পাব। যদি সেই স্কিম ভিতৰত দিয়া নাই কিবা বেলেগ স্কিমত আপোনাক দিয়া হ'ব, কিন্তু আপুনি পাবই। আমি বহুত সোনকালে যেতিয়া আমি কথা কৈছোঁ এখন গ্ৰিভেন্স ৰিডিউচৰ কাৰণে এইটো ট'ল ফ্ৰী নম্বৰ দিম। যদি তেতিয়াও আপুনি আপোনাৰ এইটো শিকায়ত থাকি যায় আপুনি তাতে জনাব পাৰিব, আপোনাৰ বিষয়াসকলক জনাব পাৰিব, উপায়ুক্ত ডাঙৰীয়াকো জনাব পাৰিব, আমাকে জনাব পাৰিব, কিন্তু আপুনি পাব। এইটো মই আপোনাক আকৰ্ষণ দি আছোঁ। এতিয়া মই এটা বেলেগ বিষয় সুধোঁ, যিহেতু JJM ৰুৰেল এৰিয়াৰ গ্ৰামাঞ্চলৰ কাৰণে চলি আছে, আপোনালোকৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা আৰ্বান এৰিয়াৰ পানী যোগানৰ কিবা পৰিকল্পনা নতুনকৈ আছে নেকি? যেতিয়া আমি গুৱাহাটীৰ বিষয়ে আলোচনা কৰোঁ, ইয়াত GMCA GMDA জনবৰ্ড আছে। আপুনি যোৱাবাৰো এইটো কথা ওলাইছিলে। চাওক, JJM হ'ল ৰুৰেল এৰিয়াছ কাৰণে, তো যি আমি সেই মিছন ভিতৰত সেই আঁচনিৰ ভিতৰত যি আমি ইণ্টাৰভেনশ্যন লওঁ এইটো ৰুৰেল এৰিয়াছ কাৰণে থাকিবই। কথাটো হ'ল PHED ডিপাৰ্টমেণ্টত যেতিয়া আৰ্বান এৰিয়াজ আছে, কিছুমান স্কিম আছে যি PHED ডিপাৰ্টমেণ্ট চাই থাকে। যদিও মই ডাইৰেক্টলি সেই স্কিমত জড়িত নহয়, যি মোৰ তাত ইনফৰ্মেশ্যন আছে কি মাল্টিপল এজেঞ্চিজ আছে। ফৰ এক্সাম্পল যদি উদাহৰণস্বৰূপ মই লওঁ, গুৱাহাটীত 3-4টা এজেঞ্চি আছে আৰু চবেই বেলেগ বেলেগ কাম কৰিছে। কোনোবা এইটো ৱৰ্ল্ড বেংক প্ৰজেক্ট লৈ আছে, কোনোবা কিবা আৰু স্কিমত লৈ আছে। PHED ডিপাৰ্টমেণ্ট এতিয়া কথা ভাবিছে, আৰু PHED ডিপাৰ্টমেণ্ট গোটেই স্কিমবিলাকক এখন আমব্ৰেলা ভিতৰত ল'বলৈ এইটো চেষ্টা কৰি আছে। মই ভাবিছোঁ মানে নিয়াৰ ফিউচাৰ অল এফৰ্টছ, অল ছাচ স্কিমছ, সেইবিলাক স্কিম এক আমব্ৰেলাৰ ভিতৰত আহি যাব, তেনেহ'লে ভাল কোঅৰ্ডিনেশ্যন হ'ব। গুৱাহাটীত কিবা স্কিম মই গম পাইছোঁ, আপুনি জানে কি যি ৱাটাৰ স্কিম আছে বহুত দিনৰ পৰা মোৰ দেন 20 years হৈ গৈছে জল বৰ্ডৰ, কিন্তু পানী পোৱা নাই। এইটো খুব আনফৰ্চুনেট কথা, কিন্তু ৰিজনটো তেনেকুৱা হ'ল কি ইমান পাৰ্মিশ্যন লাগে। মানে আপুনি চাওক কি ফৰেষ্ট পাৰ্মিশ্যন, ৰেলৱে পাৰ্মিশ্যন, কিবা কিবি চ' মেনি পাৰ্মিশ্যনছ লাগে, সেইকাৰণে এইটো ডিলে হৈছে, ৰিভাইজ হৈছে। বাট এতিয়া মই গম পাইছোঁ, কাৰণ এইটো আমি ডাইৰেক্টলি নাচাওঁ, কিন্তু যি মোৰ তাত ইনফৰ্মেশ্যন আছে এতিয়া গোটেই পাৰ্মিশ্যন এজেঞ্চি কৰা হ'ল,
আৰু অতি সোনকালে মই আশা কৰিছোঁ এইটো তেওঁলোকে কমপ্লিট কৰিব। মানে এতিয়া ইমান বিভাগৰ সলনি আপোনালোকৰ বিভাগৰ পৰা গুৱাহাটীত পানী যোগানৰ কাম হ'ব, ভাল খবৰ এটা দিলে আপুনি। হয়, আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে, ফোনটো লৈছোঁ আপোনাৰ। হেল্ল' হয়, আপুনি প্ৰশ্নটো সোধক ছাৰক। হয়, মই ছাৰলৈ এটা পৰামৰ্শ দিব বিচাৰিছিলোঁ। হয়, যে যিখন জল জীৱন মানে আঁচনি আছে, তাত যিখন গাঁও কমিটিত আমাৰ মানে কি ফিজিকেলি হেণ্ডিকেপ এজনক মানে কমিটিখনত ৰাখিলে ভাল হয়। কাৰণ যিখন কমিটি বনাই দিয়ে তাত সাধাৰণ বিলাকক দেখা যায় যে কিছুমান হেৰি হয়। হয় ছাৰে, প্ৰশ্নটো আপোনাৰ শুনিছে? নিশ্চিতভাৱে। আৰু যেনেকুৱা আমাৰ বৰগাঁৱতে এটা পানী যোগান অফিচ আছে, কিন্তু অফিচটো এনেই আছে আজি বহু দিনৰ পৰা পানীৰ। গতিকে এনেকুৱা ফিজিকেলি হেণ্ডিকেপ এজনক ৰাখিলে তেতিয়া আপোনালোকলৈ কমপ্লেইনো কৰিব পাৰিব, কিন্তু সাধাৰণ মানুহখিনিয়ে কমপ্লেইন কৰিব নোৱাৰে, কাৰণ কি তেওঁলোকৰ বিভিন্ন মানে পইচা পাতিৰ লেনদেনত পৰি যায়। সেইকাৰণে আপুনি ভালে কথা কৈছে, ওলাইছে। আগতে মই কৈছিলোঁ, যেতিয়া আপুনি শুনি পাইছে কি আমাৰ যি দিব্যাংগসকলে আছে, আমাৰ ভাই বহন আছে যি দিব্যাংগ আছে, তেখেতসকলে এনেকুৱা ফিল কৰিব নালাগে গাঁৱক মানে আঁতৰাই দিয়া হৈছে। তেখেতে ইমানেই ইম্পৰ্টেণ্ট আমাৰ কাৰণে আছে যিমান বাকী আমাৰ যি ৰাইজসকল আছে। আৰু আমাৰ ব্যৱস্থা আমি লৈ আছোঁ, এতিয়া যাব ইনষ্ট্ৰাকশ্যনছ যাবই কি, আৰু এইটো অলৰেডি এইটো আমি ইনক্লুড কৰিছোঁ। এতিয়া আপুনি গম পাব কি যিয়ে কমিটি পাতিব, যদি কিবা আমাৰ দিব্যাংগসকল আছে, আমাৰ ব্ৰাদাৰ চিষ্টাৰ আছে, তেখেত নিশ্চিতভাৱে তাতে এইটো মানে আপোনাৰ এইটো মেম্বাৰশ্বিপ পাব বা এইটো ইম্পৰ্টেণ্ট এইটো ৰোল পাবই। আন এটা ফোন আহিছে, আমাৰ আজি শেষৰটো ফোন। হেল্ল', হয়, আপোনাৰ প্ৰশ্নটো সোধক। মই চৌৰাগুৰি গাঁৱৰ পৰা আনন্দ কণ্ঠে কৈছিলোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ। মই এজন মানে দৃষ্টিহীন ব্যক্তি, তাৰমানে মই জানিব বিচাৰিছিলোঁ যে আমাৰ ইয়াত নলবাৰীৰ পানী কেতিয়া আহিব, তাৰমানে মই এই বিষয়ে জানিব বিচাৰিছোঁ। আপুনি ক'ৰ পৰা কৈছে অলপ মই গম পোৱা নাই। মই চৌৰাগুৰি গাঁও বাক্সা জিলাৰ পৰা কৈছোঁ। বাক্সা জিলাৰ পৰা, বাক্সা জিলাৰ চৌৰাগুৰি গাঁও। আপুনি কিবা গাঁৱৰ কথা, আপোনাৰ গাঁৱৰ নাম কি আছে? চৌৰাগুৰি গাঁও, বাক্সা জিলাৰ পৰা। চৌৰাগুৰি কি আপোনাৰ যি গাঁৱৰ কাষতে যি অফিচ আছে, SDO আছে বা কিবা কিবি আছে, তেখেতসকলে কিবা আপোনাক জনাইছে কেতিয়া আপুনি পানী পাব? আমাৰ ইয়াততো হেৰি মানে গাৰা চাৰা অলপ খান্দিছে ৰাস্তাৰ কাষত, কিন্তু এতিয়ালৈকে অহা নাই। আপুনি চাওক, আমাক গোটেই অসমক এইটো লক্ষ্য আছে, মানে 2024 ভিতৰত গোটেই অসমক আমাক বিশুদ্ধ পানী এইটো যোগান, এইটো মানে স্কিমত আমি এইটো দিব লাগে। তো মোৰ তাত এতিয়াও 2.5 বছৰ তেনেকুৱা আছেই। আপুনি পাবই, কেতিয়া পাব যদি এইটো স্পেচিফিক কিবা আপুনি কথা কৈছে, আপুনি নিজৰ গাঁৱৰ কাষতে যি SDO অফিচ আছে আৰু লোকেল অফিচ যি আছে, আপুনি সম্পৰ্ক কৰক। আপুনি নিশ্চিতভাৱে তেওঁলোকে আপোনাক জনাই দিব কি আপোনাৰ এৰিয়াত কেতিয়া স্কিম আৰম্ভ হ'ব। ইয়াত আপোনালোকৰ যেতিয়া আমি আগতে আলোচনা কৰিছিলোঁ, আপুনি চাহ বাগিচাৰ কথা কৈছিলে যে চাহ বাগিচা আপোনালোকৰ এটা প্ৰত্যাহ্বান, চেলেঞ্জ। ইয়াত এতিয়া বৰ্তমান চাহ বাগিচাত পানী যোগানৰ কাম কেনেদৰে চলি আছে? বিলকুল, আমি আমাৰ অনাৰেবল মিনিষ্টাৰৰ, চিফ মিনিষ্টাৰ ছাৰৰ এইটো ভিজন আছে। আৰু আমাৰ অসমত যিমানে এইটো চাহ বাগিচা আছে, এৰাউণ্ড 800 চামথিং এইটো চাহ বাগান আছে, সবেক এইটো আমাৰ কাম আৰম্ভ হৈ গ'ল। কিছু মানে এৰাউণ্ড 30 to 40% এইটো চাহ বাগান ভিতৰত কাম আৰম্ভ হৈ গ'ল। আৰু বাকী যি চাহ বাগান আছে, এইটো অতি শীঘ্ৰ এইটো আৰম্ভ হ'ব। বাকী আমাৰ প্ৰিপাৰেটৰি ৱৰ্কছ হৈ গ'ল, DPR হৈ গ'ল। যি চাহ বাগান বাগিচা মেনেজমেণ্ট আছে, ৰাইজসকল আছে, তাৰ এইটো মানে কাই ৰাউণ্ডত এইটো তেওঁলোকে এইটো ডিছকাছ কৰিলে আৰু কাম চলিছে। মই আশা কৰিছোঁ কি বাই নেক্সট ইয়েৰ এইটো আমি এইটো শেষ কৰি দিম। এইটো কথা যিমান চাহ বাগিচাত পানী যোগান দিব পাৰোঁ নিশ্চিতভাৱে। অতি চমুকৈ শেষত চাহ বাগিচাৰ লগতে আপোনালোকে স্কুল আৰু অংগনবাদী চেণ্টাৰ তাতো পানী যোগানৰ বাবে ব্যৱস্থা লৈছিলে। কিছুমান ঠাইত হ'ল বা কিছুমান ঠাইত ৰৈ গৈছে কামবোৰ। ইয়াৰ কাৰণ কি বা কেতিয়া এই গোটেই প্ৰক্ৰিয়াটো শেষ হ'ব? আপুনি চাওক, আজি আমি এইটো এখন VC পাতিলোঁ, য'ত আমাৰ উপায়ুক্তসকলে আছে, আমাৰ PHE ডিপাৰ্টমেণ্টৰ বিষয়াসকলে আছে, আৰু স্কুল আৰু অংগনবাড়ীক এইটো পানী দিব লাগে, সেই ক্ষেত্ৰত আমি খুব গুৰুত্বভাৱে এইটো ডিছকাছ কৰিলোঁ।
কথাটো এনেকুৱা হ'লো স্কুলতো আমি উইদিন 1 to 2 months আমি শেষ কৰি দিম এইটো একো দিগদাৰী নাই আগত আসলে অলপ দিগদাৰী কি ইলেক্ট্ৰিচিটি কানেকশ্যনৰ কেনেকুৱা দিয়া হ'ব এইটো দিগদাৰী আছিলে কাৰণ ইমান স্কুলত বেলেগ কে স্কিম দি লৈ এইটো ইলেক্ট্ৰিচিটি কানেকশ্যন লাগে টেষ্টিং লাগে এইটো আমাৰ ডিপাৰ্টমেণ্টৰ কথা নাছিলে কিন্তু অনাৰেবল চিফ মিনিষ্টাৰে এইটো ইণ্টাৰভেনশ্যন কৰিলে আৰু দুটা ডিপাৰ্টমেণ্টে এতিয়া এগ্ৰি হ'ল আৰু সোনকালে ভাৱে এইটো ফেচিলিটেট পাৱাৰ ডিপাৰ্টমেণ্টে কৰি দিছে এতিয়া কাম চলি আছে এইটো আমি আশা কৰিছোঁ 1-2 মাহ ভিতৰতে কাম শেষ হৈ যাব আংগনবাড়ী আপুনি চাওক অলপ কমপ্লিকেটেড পজিশ্যন আছে আংগনবাড়ীত কি হয় কিছুমান আংগনবাড়ীত আমাৰ প্ৰাইভেট বিল্ডিং মানে নিজৰ ঘৰত চলি থাকে যি ইলেক্ট্ৰিচিটি কেনেকুৱা দিয়া কাৰণ যদি আমি পানী যোগান দিওঁ পানী স্কিম দিওঁ এইটো বিজলী এইটো বিলৰ কথা ওলায় এইটো কোনে দিব নিজৰ নামত হ'ব এইটো কথা ওলাই আছে কিন্তু আমি কিবা সলিউশ্যন লৈছোঁ আমি কথা কৈছোঁ যদি প্ৰাইভেট বিল্ডিঙত এইটো আংগনবাড়ী আছে তেখেত নিজেই কানেকশ্যন পাব থ্ৰু এইটো স্কিমত পাবই সেই কানেকশ্যনে এইটো আমি ট্ৰিট কৰি দিম কি আংগনবাড়ীত পানী আছে হয় আজি আমাৰ সময় শেষ হ'ল আমি পুনৰ এই আলোচনাত মিলিত হ'ম আজি আমাৰ সময় দিয়াৰ বাবে আকাশদ্বীপ ডাঙৰীয়া আপোনাক ধন্যবাদ জনালোঁ আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ আজি দৃষ্টিপাত অনুষ্ঠান ইয়াতে সামৰি মাৰিলোঁ ধন্যবাদ আপোনাৰো খুব খুব ধন্যবাদ থেংক ইউ ফোন ইন দৃষ্টিপাত অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত আছিল জলজীৱন অভিযানৰ মিছন সঞ্চালক আকাশদ্বীপ আধৰিলে মানৱ প্ৰতিম শৰ্মাই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু খন্তেক পাছতেই